অকপত হাম কটা নাই বিদ্ৰোহ অকপৰ নেতৃত্বৰ বিৰুদ্ধে তৃণমূল কৰ্মীৰ ক্ষোভ অকপৰ জ্যেষ্ঠ নেতায়ো উজাৰিলে ক্ষোভ দুই ভাগত বিভক্ত হৈ পৰিছে অকপ বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বিৰুদ্ধে সমষ্টিয়ে প্ৰতিবাদত সৰব হৈ পৰিছে অসম গণ পৰিষদৰ তৃণমূল কৰ্মী একে সময়তে অকপৰ জ্যেষ্ঠ নেতাসকলেও দলীয় নেতৃত্বৰ বিৰুদ্ধে উজাৰিছে খং ক্ষোভ বৰ্তমান সময়ত দুটা ভাগত বিভক্ত হৈ পৰিছে অকপৰ শীৰ্ষ নেতৃত্ব এটা লবিত সভাপতি তথা মন্ত্ৰী অতুল বৰা মন্ত্ৰী কেশৱ মহন্ত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সাংসদ ফণীভূষণ চৌধুৰী আন এটা লবিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা সত্যব্ৰত কলিতা কমলা কলিতা মনোজ শইকীয়া শনিবাৰে সংবাদমেল সম্বোধন কৰি মনোজ শইকীয়াৰ দলৰ বিদ্ৰোহ সম্পৰ্কত মন্তব্য মিত্ৰ দলৰ পৰা পাবলগীয়া সন্মান পোৱা নাই বাবে ক্ষোভৰ সৃষ্টি হৈছে আগন্তুক ২৬ৰ নিৰ্বাচনত অকপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি অৱগত কৰিছে দলীয় নেতৃত্বক অকপৰ নেতাগৰাকীৰ লক্ষ্য ভৱানীপুৰ আৰু সৰভোগ সমষ্টি আৰু মই যেহেতু নিৰ্বাচন খেলে সেই কথা মই দলৰ নেতৃত্বক জনাইছোঁ আৰু মই ভাবোঁ যে দলৰ নেতৃত্ব এই ক্ষেত্ৰত এটা ইতিবাচক তেখেতসকলে ভূমিকা গ্ৰহণ কৰিব আৰু মই ভাবোঁ যে আৰু মই নিৰ্বাচন খেলিম এই সিদ্ধান্তটো মই অকল মোৰ নিজৰ ভিতৰত মই সীমাবদ্ধ ৰখা নাই এটা নিৰ্দিষ্ট ক্ষেত্ৰত মই সেইধৰণে কাম কৰিছোঁ ভৱানীপুৰ সৰ্ব সমষ্টিত মই কাম কৰি আছোঁ আৰু ইতিমধ্যে ৰাইজৰ মাজত মই যিখিনি সঁহাৰি পাব লাগে সেইখিনি সঁহাৰি মই লাভ কৰিছোঁ আনফালে অকপৰ গৃহকণ্ডল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ অকপৰ কাৰ্যকৰ্তাৰ প্ৰতি আহ্বান সংযম ধৈৰ্য বৰ্তাই ৰাখক দুই দল একলগ হৈ নাথাকিলে অসমত বজাৰ পথাৰ শাসন সকলো হেৰুৱাব লাগিব অসমীয়া জাতিয়ে সেই হেতুকে আমি ক'ব পাৰোঁ যে আমি আছোঁ আৰু মিত্ৰতাত আমি ২০২৬ চনলৈকে থাকিম ইয়াত কোনো ধৰণৰ সন্দেহ শংকা নাই আহিছে প্ৰশ্ন এতিয়া কোনে ক'ত খেলিব কোনে ক'ত টিকট বিচাৰিব কোনে ক'ত টিকট পাব ইয়াৰ কাৰণে সময় আছে ইয়াৰ কাৰণে কিছুমানে এটা পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰি আছে মই সকলোৰে প্ৰতি আহ্বান বিজেপিৰ কাৰ্যকৰ্তাৰ প্ৰতিও আহ্বান থাকিব অগপৰ কাৰ্যকৰ্তাৰ প্ৰতিও মোৰ আহ্বান থাকিব আৰু অন্য আমাৰ মিত্ৰ দলৰ প্ৰতিও আহ্বান থাকিব যে আমি সকলোৱে NDA হৈ কেতিয়াবা দুখোজ পিছুৱাই অহাটো ৰণত হাৰাটো নুবুজায় আনফালে ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ অগপৰ বিদ্ৰোহ তৃণমূল কৰ্মীৰ খুব সন্দৰ্ভত অগপৰ শীৰ্ষ নেতৃত্বক চোকা সমালোচনা অগপ দল হ'ল অসম গণ্ডগোল পাৰ্টি অসম গণ পৰিষদটো বিজেপিৰ পকেটত সোমাই গ'ল হয়নে নহয় অসম গণ পৰিষদত আমাৰ দুজন মানুহ কেশৱ মহন্ত আৰু অতুল বৰা তেওঁলোক দুজনক খালি অকণমান কিবা এটা সুবিধা দিছে বাকীটো কোনো মানুহ অসম গণ পৰিষদত কোনো জীয়াই থকা নাই আৰু সবকে মাৰি পেলালে হয়নে নহয় তেওঁলোকক অকণমান পইচা পাতি চুবলৈ দি আছে বাকী গোটেইখিনিকে মাৰি পেলালে সেইকাৰণে অসম গণ পৰিষদৰ ভিতৰত কেনেকুৱা বিদ্ৰোহ হৈছে দেখিছেনে নাই কাৰণ বিক্ৰী কৰি দিলে নহয় দিল্লী আৰু নাগপুৰৰ ওচৰত অতুল বৰাই AGPটো বন্ধ কৰি দি দিলে AGPটো নাইয়ে BTADটো বাদেই দিয়ক BTADটো নাইয়ে BTCটো নাইয়ে বিবাহ ভৱন নহয় এতিয়াতো হয়তো হিমন্ত বিশ্ব শৰ্মা আহি কেতিয়াবা সকাম নিকাম পাতি থকা দেখোচোন কি হৈছে বিবাহ ভৱনে হৈছে কি হৈছে তো মই নাজানো কিন্তু হিমন্ত বিশ্ব শৰ্মা আহি গান বাজনা কৰি ফূৰ্তি কৰি থকা দেখো কি হৈছে তেখেতসকলে জানিব আমি নাযাওঁ নহয় তালে অগপ দলত হৈ থকা গৃহকণ্ডলে সময়ত কি ৰূপ লয় সেয়া সময়হে উত্তৰ দিব কেমেৰাত শংকৰৰ সহযোগত মৃদুল লেখাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা